নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি বি আখৰেৰে নাম আৰম্ভ হোৱা মানুহৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়ে ক'বলৈ লৈছোঁ। প্ৰিয় দৰ্শক, আপুনি জানেনে যে নামটোৰ প্ৰথম আখৰটোৱে আমাৰ জীৱনৰ আৰু আচৰণত গভীৰ প্ৰভাৱ পেলায়। যদি আপোনাৰ নাম বা আপোনাৰ ওচৰৰ কোনোবা এজন নাম বিৰে আৰম্ভ হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি বিশেষ হ'ব। গতিকে জানো আহক, বি আখৰেৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেদৰেনো হয়, তেওঁলোকৰ জীৱনত কি কি বিশেষত্ব আছে আৰু কোনবোৰ জ্যোতিষৰ সমাধানে তেওঁলোকৰ সফলতা কঢ়িয়াই আনিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, বি নামৰ ব্যক্তিসকলৰ ব্যক্তিত্ব যদি চোৱা হয়, বি নামৰ মানুহবোৰ আৱেগিক, সংবেদনশীল আৰু দয়ালু হয়। তেওঁলোকে আনক সহায় কৰি ভাল পায় আৰু নিজৰ সম্পৰ্ক অতি গুৰুত্ব দিয়ে। এইসকল লোক কঠোৰ পৰিশ্ৰমী আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধ্যৱসায়ীভাৱে কাম কৰে। কেৰিয়াৰ আৰু আৰ্থিক যদি আমি চোৱা হয়, তেখেতৰ অৱস্থা যদি চোৱা হয়, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু ব্যৱহাৰিক চিন্তাধাৰাই তেওঁলোকৰ কেৰিয়াৰত সফলতা কঢ়িয়াই আনে। তেওঁলোক ভাল নেতা হ'ব পাৰে আৰু প্ৰশাসন, শিক্ষা, ব্যৱসায়, কলা, আধ্যাত্মিক ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰে। জীৱন আৰু বিবাহৰ ক্ষেত্ৰত যদি চোৱা হয়, এই মানুহবোৰ অতি ৰোমান্টিক আৰু বিশ্বাসী থাকে। কাৰোবাক যদি ভাল পালে সম্পূৰ্ণ সততাৰে ভাল পায়, কিন্তু তেওঁলোকৰ আৱেগিক স্বভাৱটোৱে কেতিয়াবা তেওঁলোকক অশান্তি দিব পাৰে। তেওঁলোকৰ সম্পৰ্ক গভীৰ আৰু তেওঁলোকৰ নিজৰ সংগীক সুখী কৰি ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰে। বি আখৰ থকা মানুহক প্ৰেম, সৌন্দৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক শুক্ৰ গ্ৰহৰ সৈতে সম্পৰ্ক থকা বুলি ধৰা হয়। সেয়েহে তেওঁলোকৰ জীৱনত প্ৰেম আৰু আকৰ্ষণ অভাৱ নাথাকে। সেইসকল লোকে যদি ইতিবাচক চিন্তাৰে আগবাঢ়ি যায়, তেন্তে তেওঁলোকে মহান সাফল্য লাভ কৰিব পাৰে। আৰু যদি আমি শুভ ৰং যদি চাওঁ, গোলাপী, বগা, পাতল সেউজীয়া, আৰু যদি ভাগ্যৰ সংখ্যা চোৱা হয় 2, 6, 9, আৰু আমি যদি চাওঁ সফলতাৰ আমি কিছুমান জ্যোতিষৰ কিছুমান প্ৰতিকাৰ আছে, যদি সেইখিনি যদি কৰিব পাৰে ভাল হয়। যেনেকৈ ধৰি লওক, আপুনি শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে বগা কাপোৰ পিন্ধিব আৰু সুগন্ধি বস্তু ব্যৱহাৰ কৰিব। শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰক। ৰূপৰ আঙুঠি আজি যদি পিন্ধে আপুনি ভাল হয়। আৰু ৰুদ্ৰাক্ষৰ যদি মালা যদি লয় বা ৰুদ্ৰাক্ষ যদি ধাৰণ কৰে, তেতিয়াও ভাল হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।